তো মই সবকে সেইটোৱে কওঁ তেনেকৈ মানে ফ্ৰীকৈ পইচা কেতিয়াও নাপায় সেইটো সন্দেহজনক হয়ে আৰু কেতিয়াও কোড বা OTP কেতিয়াও শ্বেয়াৰ নকৰিব নমস্কাৰ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু আজি এটা বিশেষ কাৰণত এইটো ভিডিঅ' বনালোঁ বহুত ইম্পৰ্টেণ্ট এটা কাৰণত ভিডিঅ'টো বনালোঁ আপোনালোকৰ সুবিধা হ'ব বুলি আজি এই ভিডিঅ'টো বনোৱা হৈছে শেষলৈকে চাব তেতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে আপোনালোকে মোৰ কথাখিনি বুজিব পাৰিব আৰু যদি ইম্পৰ্টেণ্ট বুলি ভাবে শ্বেয়াৰ কৰি দিব যাতে সকলোলৈ ভিডিঅ'টো যায় আৰু ইনফৰমেশ্যনটো সকলোৱে পায় আজি হৈছে 30 আগষ্ট আৰু আজি মৰ্নিং মোলৈ এটা ফেচবুকত মেছেজ আহিলে মেছেঞ্জাৰত মেছেজ আহিলে এগৰাকী চিনাকি ছোৱালীৰ একাউণ্টৰ পৰাই তো মই আপোনালোকক গোটেইখিনি ডিটেইলছত কৈ আছোঁ আপোনালোকে ভালকৈ কথাখিনি শুনক তেতিয়া বুজি পাব মোৰ ফেচবুক একাউণ্টত মেছেঞ্জাৰত এটা মেছেজ আহিছে ৰাণী হাজৰিকা বুলি মোৰ চিনাকিয়ে হয় চিনাকি ছোৱালী ঘৰৰ ওচৰ নেক্সট গাঁওখনৰ ছোৱালী তো মই চালোঁ তাই একাউণ্টৰ পৰা আহিছে এটা গিভ এৱে বুলি এটা মোক মানে মেছেজ আহিছে হা যদি মই সেই গিভ এৱেটো জইন কৰোঁ মানে মই 10,000 জিকিম আৰু তাতে মানে গিভ এৱেটোত কুৱেশ্যন কি আহিছে হিডেন নাম্বাৰ এটা দিছে এইটো আপোনালোকক মই দেখাই দিছোঁ এইটো হিডেন নাম্বাৰ বুলি দিছে এই নাম্বাৰটো মানে মই সিহঁতক দিব লাগে তো দেখিছে আপোনালোকে হিডেন নাম্বাৰটোতে আপোনালোকে অকণমান কনফিউজটো হৈ পাৰিছেনে হিডেন নাম্বাৰ হ'লে এনেকৈ দিয়ে নেকি পূৰা নাম্বাৰটোতো অ'পেন গম পাইছেই তো এই নাম্বাৰটো মানে হিডেন নাম্বাৰটো মই সিহঁতক টাইপ কৰি দিব লাগে তো মই চিনাকি ছোৱালী এজনী দিছে ফাৰ্ষ্ট কিনো দিছে বুলি এনেকৈ চাই পিনি ঠিক আছে দি চাওঁচোন কিনো হয় তো 689 এই নাম্বাৰটো এনেকৈ দিছোঁ এই নাম্বাৰটো এনেকৈ মই টাইপ কৰি পিনি দি দিলোঁ দি দিয়াৰ পিছত তাই এইবোৰ মেছেজ কৰি আছে যে হেৰি আপুনি জিকিলে মানে নাম্বাৰটো দিয়াৰ কাৰণে জিকিলোঁ বুলি 10,000 পালোঁ এতিয়া মোৰ পে'মেণ্টৰ মেথডটো সিহঁতি কেনেকৈ কি কৰিব খুজিছে আপোনালোকে সম্পূৰ্ণ দেখিছে স্ক্ৰীনটোত ওলাই আছে তো এইখিনি মেছেজ আপোনালোকে নিজে চালে গম পাবই মোৰ অলপ কনফিউজ লাগিছে ইমান ইজি এটা কুৱেশ্যনত মই 10,000 জিকি গ'লোঁ তাৰপিছত ময়ো এনেকৈ তাইক সুধিছোঁ যে এইটো সঁচা নে মিছা তাই মোৰ ওচৰৰ ছোৱালী যিহেতু মই মানে অসমীয়াত দিছোঁ অসমীয়াত দি চাওঁচোন মোৰ অলপ কনফিউজ লাগিলে নাম্বাৰটো বিচাৰিছোঁ নাম্বাৰটো দিয়া নাই অসমীয়াত ৰিপ্লাইটো কৰা নাই তাৰপিছত ইংলিছতে ৰিপ্লাই কৰিছে মোৰ অলপ সন্দেহ হ'ল এইটো ফ্ৰড হ'ব পাৰে নেকি কেনেবাকৈ তাই হ'লেতো মোক অসমীয়াত দিলে হয় আৰু মানে বা ক'লে হয় যে তুমি চিন্তা কৰিব নালাগে এইটো সঁচা ফ্ৰড নহয় মানে মই একাউণ্ট নম্বৰ আৰু IFSC কোডটোতো দি দিলোঁৱেই অলৰেডি কিন্তু সেইটো দিলে আপোনালোকৰ ইমান টেনশ্যন ল'বলগীয়া একো নাথাকে কাৰণ সেইটো আপোনাক পে'মেণ্ট পঠিয়াবহে পাৰিব তাৰ পৰা উলিয়াব নোৱাৰে কিন্তু কেতিয়াবা যদি কোড আহে বা কিবা আহে তেতিয়া আপোনালোকে ডাইৰেক্ট এইটো দি নিদিব কোড বা OTP টাইপৰ কিবা নাম্বাৰ যদি বিচাৰে কোনোবাই তেতিয়া আপোনালোকে দি নিদিব আৰু মোৰ সন্দেহ হোৱাৰ কাৰণে মই বিতুপনদাক ক'লোঁ যে এনেকৈ তেনেকৈ মেছেজ আহিছে কোড এটা আহিছে নটিফিকেশ্যন ফেচবুকত আহিব তো সেই কোডটো বোলে মই তেওঁলোকক দিব লাগে মানে কনফাৰ্ম কৰিবৰ কাৰণে পে'মেণ্টটো দিবলৈ আৰু তাৰপিছত বিতুপনদাই ক'লে যে তই মাতিছে বিতুপনদাই মোক তই মই তোক ভালকৈ চাই দিম এতিয়াই এইটো কোডছত দি নিদিবি তো বহুত বেছিকৈ মই আপোনালোকক বুজাব নোৱাৰিম তো এতিয়া বিতুপনদাৰ ঘৰলৈ যাওঁ ব'লক বিতুপনদাৰ ঘৰত গৈ পিনি আপোনালোকক ডিটেইলছত বুজালে আপোনালোকে বস্তুখিনি ভালকৈ গম পাব আৰু মই কৈ দিলে কিবা ভুলো হ'ব পাৰে তো যদি আপোনালোকে এইবোৰ ফ্ৰডৰ পৰা বাচিব বিচাৰিছে প্লিজ ভিডিঅ'টো চাওক শেষলৈকে বিতুপনদাৰ কথাখিনি সকলো বুজাই দিব আপোনালোকক আৰু নিজৰ চিনাকিবোৰৰ পৰাই মানে এতিয়া একাউণ্ট হেক কৰি পিনি আৰু এই একাউণ্টটো মেবি পুৰণা হ'ব তাইৰ তো মই মোৰ মাহী ল'ৰাটোক কৈছোঁ যে হেৰি তই গৈ পিনি সিহঁতৰ ঘৰৰ ওচৰ হয় কোঁৱৰগাঁৱৰ তো গৈ তাইৰ নাম্বাৰটো লৈ পিনি তাইক ফোন কৰিবলৈ তো সি গৈছে নাম্বাৰটো এতিয়া মোক দিব মই তাইক ফোন কৰিম যদি তাই পাৰ্মিশ্যন দিয়ে আপোনালোকক মই অডিঅ'টো শুনাবলৈ চেষ্টা কৰিম কি হৈছে এইটো চেষ্টা কৰিম তো এতিয়া ব'লক আমি বিতুপনদাৰ ঘৰৰ পৰা আহোঁ বিতুপনদাই সকলোখিনি আপোনালোকক ডিটেইলছত বুজাই দিব তো ভিডিঅ'টো শেষলৈকে চাওক প্লিজ এইবোৰ ফ্ৰডত নপৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক মই আপোনালোকৰ কাৰণে আজি এইটো ভিডিঅ' বনালোঁ তো ব'লক এতিয়া ডাইৰেক্ট বিতুপনদাৰ ঘৰত লগ পাইছোঁ আৰু আহি পাই গ'লোহি মই বিতুপনদাৰ ঘৰত মানে মনটো ফূৰ্তি লাগি আছে যে 10,000 টকা সঁচাকৈ পাইছোঁ নেকি আমি আজি একদম পুৰা পাৰ্টি খাবলৈ পাম এই 10,000 টকা পাই জিকি আহিছে ফেচবুকত তো আহি তাই মানে মোক মেছেজখিনি দেখুৱালে যে তাই এটা গিভৱে জিকিছে আৰু এখন ফটো দিছে সেই ফটোখন মানে তাই একদম নেদেখাকৈ 689 স্ক্ৰীণত এই দেখুৱাই দিব 689 আছিলে ন দেখিয়ে আছে মানে সেইটো অলৰেডি দেখিয়ে থাকে তথাপিও আজি নেদেখা বুলি কৈছে তো সেইটো চবেই কৰিব পাৰিব 689 বুলি তাই লিখি দিলে আৰু সেইকাৰণে তাই 10,000 টকা মানে পাই গ'ল ইমান ইজি তাৰমানে কথাটো হ'ল মই ভাবিছোঁ মানে
10,000 টকা আজিকালি এটকা এটা মানুহে এনেই নিদিয়ে তাক সেই নম্বৰটো চাই দিলে বুলি 10,000 টকা দি দিবনে মই অলৰেডি গম পাইছোঁ তাই মোক ফোনত সুধিলে ফোনত সুধোতেই মই গম পাইছোঁ মই বোলো তই লৈ আহিবি মই চাই দিম তাৰপিছত সিহঁতি মানে এটা লগ ইন কোড বিচাৰিছিলে লগ ইন কোড নহয় সিহঁতি কৈছে কোড এটা আহিব ফেচবুকত আপোনাৰ একাউণ্টটো ভেৰিফাই কৰিব লাগিব মই কৈছোঁ এইটো লগ ইন কোডেই হ'ব নটিফিকেশ্যনত আহিছে নটিফিকেশ্যনৰ স্ক্ৰীনশ্বট দেখুৱাই দিব স্ক্ৰীণতে ওলাই আছে সেই নটিফিকেশ্যনটো ক্লিক কৰিলে এটা কোড ওলায় আৰু সেই কোডটো কি হৈছে জানেনে মানে বেলেগ এটা ডিভাইচত যদি এইটো ফেচবুক একাউণ্ট এই ফেচবুক একাউণ্টটো যদি লগ ইন কৰিবলগীয়া হয় সেই কোডটো দিব লাগিব মানে OTP নিচিনা বস্তু আৰু সেইটো মানে তেওঁলোকক লাগে বাৰে বাৰে মেছেজ দি আছে একদম কুইক দিবই লাগে মানে একদম আৰ্জেণ্ট তো বাৰে বাৰে তেওঁলোকে খুজি আছে মেছেজটো লগ ইন কোডটো আৰু লগ ইন কোডটো দি দিলে মানে সিহঁতি লগ ইন কৰিব পাৰিব কিন্তু তাই আহি মোক দেখুৱালে মই চালোঁ চাই বুজাই দিলোঁ যে এইটো কথা নহয় তই যদি লগ ইন কোডটো দি দিয় তেতিয়াহ'লে তোৰ ফেচবুকটো হেক হৈ যাব আৰু সেয়া মেছেজখিনি আপোনালোকক দেখুৱাই দিব স্ক্ৰীনশ্বটত সেইটো কথাটো আপোনালোকৰো তেনেকুৱা হ'ব পাৰে কোনোবাই আপোনালোকক মেছেজ কৰিব পাৰে বোলে আমুক জিকিলে তামুক জিকিলে এটা কোড আহিব আপোনালোকৰ নটিফিকেশ্যনত সেই কোডটো দিয়ক বুলি ক'লে কিন্তু কেতিয়াও নিদিব কাৰণ সেইটো দি দিলে কি হ'ব আপোনালোকৰ ফেচবুকটো হেক হৈ যাব তো সেইটো কথাটো তো 10,000 টকা 10,000 টকা পাৰ্টিটো কেঞ্চেল তো আপোনালোকে গম পালে মই বুজাতকৈ মানে এক্সপিৰিয়েঞ্চ থকা বুলি নহয় মানে দাদাহঁতে বহুতখিনি জানে ন তো সেইকাৰণে মই আহিলোঁ বিতুপন দাৰ ওচৰত তো বুজি পালে আপোনালোকে এতিয়া সেনেকুৱা কাম কেতিয়াও নকৰিব গোটেই মানে ইণ্ডিয়াখনে এতিয়া অকল ফ্ৰডে ভৰি আছে নহয় এই বুলি নহয় মোৰ ফ্ৰেণ্ড চাৰ্কল একচুৱেলি কি হয় মই আগৰ পৰা কম্পিউটাৰ চম্পিউটাৰ লগত জড়িত বা এইবোৰ মোবাইল চোবাইল চলাই থাকোঁ তো মোৰ পৰিয়ালৰ কাৰোবাৰ কিবা হ'লেও মোক সোধে মানে তো এই বুলি নহয় বহুত হয় কাৰোবাৰ লটাৰী জিকিলে কাৰোবাৰ কিবা এবাৰ মোৰ ভিনদেউৱে 2 লাখ টকা বোলে লটাৰী জিকিছে এনেকৈ ফোন কৰিছে মোলৈ মই বোলো কথা নাই 2 লাখ টকা কি কাৰণে দি দিব মানুহে এইপিনে ভাইটি এটা অনুপম বুলি সিও তেনেকৈ মেছেজ পাইছিলে সিও মোক এবাৰ ফোন কৰিছে তো মই চবকে সেইটোৱে কওঁ তেনেকৈ মানে ফ্ৰীকৈ পইচা কেতিয়াও নাপায় সেইটো সন্দেহজনক হয়ে আৰু কেতিয়াও কোড বা OTP কেতিয়াও শ্বেয়াৰ নকৰিব কিবা কোড যদি বিচাৰে OTP বিচাৰে আৰু বেংক একাউণ্ট ডিটেইলছ খুজিছিলে এই দি দিলে বেংক একাউণ্ট ডিটেইলছ একো নহয় মানে সেইটোতো পইচা সোমাবহে পাৰে বেংক একাউণ্ট দি কিন্তু OTP কেতিয়াও শ্বেয়াৰ নকৰিব সেইটো কাহিনী কিবা নাম্বাৰ মানে কেতিয়াও শ্বেয়াৰ কৰিবই নালাগে আৰু আপোনাৰ ডেট অফ বাৰ্থ ফোন নাম্বাৰ আৰু OTP এইকেইটা বস্তু অনলাইন শ্বেয়াৰ নকৰিব পৰাপক্ষত এতিয়া 10,000 টকা কেঞ্চেল আৰু এই যোনটো মানে ফেচবুক অৰিজিনেল একাউণ্টটো যাৰ একাউণ্ট হেক হৈছিলে তেওঁলোকে ফোন কৰিলে সেইখিনি তাই দেখুৱাই দিব ইয়াত আপোনালোকক দেখাই দিম কি তেখেতে নিজে কৈছে যে এইটো ফ্ৰড এইটো মই দিয়াই নাই বহুতে ফোন কৰি আছে তেখেতলৈ আপোনালোকে ৰেকৰ্ডিংটো শুনিলে গমেই পাব হেৰি সুস্মিতাই ক'লোঁ চিনি পাইছা নি মই ডাঙৰজনীয়ে কৈছোঁ সুস্মিতা ভালে আছা ঘপককে ফোন কৰিলোঁ তোমালৈ তাকে হেৰি ফেচবুকত তুমি মোলৈ কিবা দি আছা নেকি সেই কথাটোকে মোলৈ চবেই ফোন কৰি আছে মই এতিয়া একাউণ্টটো তোমাৰ এই ছোৱালী হৈ থাকোঁতে এতিয়া মই বিয়া হৈ 8 বছৰ হ'ল তেতিয়াই মই চলাইছিলোঁ হয়নে তাৰপিছতে একাউণ্টৰ পাছৱৰ্ড নাই সেইবোৰ মুখস্থ নাথাকে ফোনবোৰ সলনি হ'ল নহয় সেইটো গুচি গ'ল মই নাপাওঁ এতিয়া সেই একাউণ্টটো পৰা এতিয়া বোলে চবলৈকে গৈছে মোক এতিয়া ৰাতিপুৱা 4-5 ফোন আহিছে তুমি মই আচৰিত খাই গৈছো হা মইতো তোমাক চিনি পাওঁ তাৰ মেছেজ অসমীয়াত কৰিছোঁ অসমীয়াত ৰিপ্লাই নাই হা ইংলিছত তোমাৰ নাম্বাৰটো খুজিছোঁ নাম্বাৰটো তুমি নিদিয়া মানে এনেকুৱা টাইপত মেছেজ আহিছে আৰু তাৰপিছত মই চাইছোঁ হেৰি এতিয়া একাউণ্টটো বহুত পুৰণা ফটোবোৰো পুৰণা এতিয়া আপডেট সেনেকুৱা নাই হেক হ'ল নে কি মানে মই তোমাক সুধি চাওঁ বুলি মাইনাদাক পঠালোঁ নাম্বাৰ বিচাৰি একদম নক'বা আৰু অৱস্থা তোমাৰ এইটো হেক হ'ল তোমাৰ পেজৰ পৰা বা একাউণ্টৰ পৰা আকৌ তুমি চবকে শ্বেয়াৰ কৰি দিয়া বস্তুটো মোৰ ফেচবুক একাউণ্টে নাই তাৰপিছতে এতিয়া সেইটো সেই তেতিয়ালৈ ফটো নহয় এতিয়া বিয়া বাৰু হয় বাচ্ছাও হ'ল লাগে এতিয়া মই বেলেগ সলালো নহয় সেইটো নহয় কাম এতিয়া গম পাইছোঁ মই মানে সেইকাৰণে সন্দেহ হ'ল তোমাৰ সন্দেহ হৈ ফোন মানে নাম্বাৰটো বিচাৰি মাইনাদাক ক'লোঁ নাম্বাৰটো যেনে তেনে বিচাৰি মোক দিয়া যদি হয় তাইও এইটোতো ফচি আছে ন এনেই বদনামী হৈ যাব মিছাকৈ কৰি বেয়া কিবা নাই দিয়া এনেকৈ তোমাৰ গিভ এৱে বুলি এটা কিবা হিডেন নাম্বাৰ বিচাৰিব দিয়ে দিয়াৰ পিছত বোলে 10,000 জিকিলোঁ তাৰপিছত তোমাৰ কোড সিহঁতৰ একাউণ্ট নাম্বাৰ দিব লাগে তাৰপৰা কোড এটা দিব লাগে কোডটো দি দিলে মানে হেক হৈ গ'ল আৰু একাউণ্টটো বুজিলা তো বহুতে এতিয়া তুমি বুলি ভাবি থাকিব সেইটোৱে কাৰণ কেলে তুমি ফচিবা মই সেইকাৰণে মানে তোমাৰ নাম্বাৰ বিচাৰি এইটো একদম চিয়ৰ হ'বলৈ মই ফোন কৰিলোঁ যে যদি তোমাৰ লগত এইটো স্কেম হৈছে তো বেলেগ এইটো তুমি বুলিয়ে ভাবিব ন মই প্ৰথম তুমি বুলিয়ে ভাবিছোঁ
তুমি মোক এই আমাৰ যে সৈনিকা বাজে তুমি চিনি পোৱা নহয় মাছে যে দিব সৈনিকা বাই ৰাতিপুৱা মোক ফোন কৰিছে আজি 11:30 বজাতে তাৰপিছতে কৈছে বোলে হেৰি নহয় তোমাৰ ফেচবুক একাউণ্টটো তুমি নচলোৱা নেকি নাই চলোৱা এইটো বহুত দিনৰ পুৰণা ফটো এখন দেখিছে নাই কৈছে মই এইটো নাই চলোৱা নহয় ৰাণী হাজৰিকা মাৰিলে আৰু এটা ফটো আহি ওলাই গ'লো সেইটো মই চলোৱা নাই এতিয়া বিশেষ মোৰ একাউণ্ট মোৰ ওচৰত নায়েই বোলো মই ফেচবুক নচলাওঁ সেইবোৰ আগত আছিলে পাছৱৰ্ড নাজানো গুচি গ'ল একাউণ্টটো এনেকে কৈছে লগত তাৰপিছত এইবিলাক পোৱা বোলে ষ্টেট বেংক অফ ইণ্ডিয়া 1,80,000 ডেবিটেড হেৰি বুলি আহিছে তাৰপাছতে তোমাৰ সেই তুমি যে ক'লা কিবা নিচিনা নাম্বাৰ এটা বিচাৰিবলৈ দিয়ে সেইবোৰ আহিছে তেতিয়া শুনি আছে তাৰপৰা আৰু তেনেকে 2-3টা চাইটৰ পৰা আহিছে এইবোৰ ফ্ৰড হৈছে তোমাৰ মই মানে এইটো দিলেহে তুমি মানুহে বিশ্বাস কৰিব তুমি নহয় বুলি যদি আকৌ মানে ডাইৰেক্ট মই কওঁ বিশ্বাস নকৰিব পাৰে ন মই সেইকাৰণে দিম বুলি কৈছো মানে বুজিলা ঠিক আছে ঠিক আছে ঠিক আছে দি দিম দিয়া হ'ব দিয়া দিয়া আৰু এইটো চাওক ফাইনেলি আমি এটা গালি দিলোঁ মানুহটোক গালি দি সিহঁতক সুধিলোঁ মানে কি লাভ হয় তহঁতৰ এইবিলাক কৰিলে লগে লগে প্ৰফাইলটোৱে ব্লক মাৰি দিলে একো ৰেছপন্স নিদিলে গালিটো বাৰু মই স্ক্ৰীণত হেৰি কৰি দিছোঁ নাইকিয়া কৰি দিছোঁ দিছ পাৰ্চন ইজ আনএভেইলেবল অন মেছেঞ্জাৰ মানে সি ব্লক কৰি দিলে লগে লগে আৰু এইটো পেজৰ পৰা আহিছিলে একাউণ্টৰ পৰা আহিছিলে একাউণ্টটো সকলোৱে ৰিপৰ্ট মাৰক তেতিয়া একাউণ্টটো ব্লক হৈ যাব আৰু আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে ভিডিঅ'টো চাই গোটেই কথাখিনি বুজি পালে আৰু মোৰ লগত যিখিনি মেছেজ কৰিছিলে কনভাৰচেশ্যন হৈছিলে সেইখিনি আপোনালোকক আকৌ এবাৰ মই দেখাব লৈছোঁ আৰু দেখিছে ন ব্লক কৰি দিলে এতিয়া একাউণ্টটো তো এনেকুৱা স্কেমৰ পৰা সকলো বাচি থাকক তাই নিজেই কৈছে মুখেৰে যে এই একাউণ্টটো সেই স্কুলৰ দিনত পঢ়ি থকাৰ একাউণ্ট আছিলে এতিয়া নহয় তো আপোনালোকে নিশ্চয় বুজি পালে তো সকলোকে শ্বেয়াৰ কৰক ভিডিঅ'টো যিমান পাৰে এইবোৰৰ পৰা বাচিবলৈ চেষ্টা কৰক ময়ো আপোনালোকৰ সহায় হ'ব বুলিয়ে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি জনাই দিব আৰু এটা ভুল নকৰিব কেতিয়াও মানে অকল মেছেজতে নহয় কেতিয়াবা আপোনালোকলৈ অচিনাকি নাম্বাৰৰ পৰা ফোন আহিবও পাৰে তেনেকৈও OTP বিচাৰিব পাৰে কেতিয়াও নিদিব এইবোৰ সকলো একেই তাৰ দীঘলীয়া নকৰোঁ 10,000 টকা কেঞ্চেল আপোনালোকেও বাচি থাকক বুলি ভিডিঅ'টো কৰিলোঁ আৰু চ' ইমানে আছিলে বাই